নমস্কাৰ সকলোলৈকে পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। আজি 10টা প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ইজ নন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া। অপশ্যন দিয়া আছে সৰোজিনী নাইডু, মমতা বেনাৰ্জী, আশা ভোছলে আৰু KS চিত্ৰা। শুদ্ধ অপশ্যনটো আপোনালোকে আমাক কমেণ্টত জনাওক। আজিকালি খুব কমেণ্ট কম অহা দেখা গৈছে, আপোনালোকে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব। এতিয়া 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। Who is known as the Missile Man of India? অপশ্যন দিয়া আছে হোমি জে ভাবা, বিক্ৰম সাৰাভাই, APJ আব্দুল কালাম, ৰাকেশ শৰ্মা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, APJ আব্দুল কালাম। দ্য মিছাইল মেন অফ ইণ্ডিয়া বুলি APJ আব্দুল কালামক জনা যায়। এইটো প্ৰশ্ন আমি সৰুৰ পৰাই জানি আহিছোঁ। যদি আপোনালোকে পৰীক্ষাত এইটো প্ৰশ্ন জানি ভুল কৰে তেনেহ'লে সেইটো আপোনাৰ নিজৰে ভুল হ'ব। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ কাণ্ট্ৰি ইজ ফেমাছ ফৰ দ্য স্পৰ্ট অফ ক্ৰিকেট? অপশ্যন আছে ইউনাইটেড ষ্টেটছ, ইণ্ডিয়া, ব্ৰাজিল আৰু জাপান। শুদ্ধ অপশ্যনটো হ'ব ইণ্ডিয়া। এইটো অপশ্যন একেবাৰে ইজি হয়, দেখাৰ লগে লগে আপোনালোকে টিক কৰিব পাৰিব। এতিয়া 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বা লৈছোঁ। হুইচ স্পৰ্ট ইজ ন'ন এজ দ্য জেণ্টলমেনছ গেম? অপশ্যন আছে ক্ৰিকেট, বাস্কেটবল, গল্ফ আৰু টেনিছ। শুদ্ধ অপশ্যনটো হ'ব ক্ৰিকেট। ক্ৰিকেট খেলক জেণ্টলমেনছ গেম বুলি কোৱা হয়, মানে জনা যায়। এতিয়া 5 নম্বৰ প্ৰশ্নটো লোৱা হৈছে। হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই ফ্লাইং কাইটছ ইন ইণ্ডিয়া? অপশ্যন আছে খ্ৰীষ্টমাছ, দিৱালী, ঈদ আৰু মকৰ সংক্ৰান্তি। অপশ্যন কেইটা চাই আপোনালোকে ইয়াতে শুদ্ধ অপশ্যনটো বিচাৰিব পাৰিব, কাৰণ দিৱালী হৈছে পোহৰৰ উৎসৱ, ঈদ আৰু মুছলমানসকলে পাতে, খ্ৰীষ্টমাছ হ'বই নোৱাৰে। তেনেহ'লে অপশ্যন নম্বৰ ডি মকৰ সংক্ৰান্তি হ'ব। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নটো আছে হুইচ হিষ্টৰিকেল প্লেচ ইন আছাম ইজ ফেমাছ ফৰ ইটছ এনচিয়েণ্ট ৰক কাৰ্ট কেভছ এণ্ড স্কাল্পচাৰ? অপশ্যন দিয়া আছে শিৱসাগৰ, গোৱালপাৰা, ডিব্ৰুগড় আৰু তেজপুৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডি তেজপুৰত পোৱা যায় হিষ্টৰিকেল প্লেচ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ ফেমাছ আছামিজ এথলেট অন এ গ'ল্ড মেডেল ইন দ্য এছিয়ান গেমছ ৰিপ্ৰেজেণ্টিং ইণ্ডিয়া? অপশ্যন কেইটা মই কৈ নিদিওঁ, শুদ্ধ অপশ্যনটো হ'ব হিমা দাস। এইটো আপোনালোকে সকলোৱে পাৰিব বুলি আমি ধৰি লৈছোঁ। এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটো আছে দ্য ফেমাছ টি এষ্টেট ইন আছাম হুৱেৰ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট টি গাৰ্ডেন গ্ৰ'ন কমাৰ্চিয়েলি ইজ? অপশ্যন আছে টোকলাই টি এষ্টেট, দাৰ্জিলিং টি এষ্টেট, গ্লেনবাৰ্ণ টি এষ্টেট এণ্ড মঞ্জুশ্ৰী টি এষ্টেট। শুদ্ধ অপশ্যনটো হ'ব, অপশ্যনটো আপোনালোকে সকলোৱে জানে, শুদ্ধ অপশ্যনটো হ'ব টোকলাই টি এষ্টেট। টোকলাই চাহ গৱেষণা কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে বা বিশ্বৰ ভিতৰত প্ৰথম গৱেষণা কেন্দ্ৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, এইটো অকণমান ইণ্টাৰেষ্টিং প্ৰশ্ন, এনেকুৱা আজিকালি প্ৰশ্ন অহা দেখা গৈছে। হু ক্ৰিয়েটেড দ্য কাৰ্টুন কেৰেক্টাৰ মিকি? অপশ্যন আছে নীল আৰ্মষ্ট্ৰং, ৱাল্ট ডিজনী, চাৰ্লি চেপলিন, ৰবীন্দ্ৰনাথ ঠাকুৰ। শুদ্ধ অপশ্যনটো হ'ব ৱাল্ট ডিজনী। তেওঁ মিকি নামৰ কাৰ্টুন কেৰেক্টাৰটো ক্ৰিয়েট কৰিছিল। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে ইন হুইচ কাণ্ট্ৰি ইজ দ্য গ্ৰেট ৱাল লোকেটেড? অপশ্যন আছে জাপান, ইণ্ডিয়া, মেক্সিকো আৰু চাইনা। এইটো কুৱেশ্যন দেখাৰ লগে লগে আপোনালোকে পাৰিবও পাৰে আনচাৰটো, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে আমি প্ৰশ্নটো লৈ আহিছোঁ আৰু প্ৰশ্নটো উত্থাপন কৰিছোঁ, আৰু ইয়াৰে উত্তৰটো হ'ব চাইনা। গ্ৰেট ৱাল চাইনাত আছে। ধন্যবাদ সকলোলৈকে আজিৰ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে আমাক লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰি ৰাখিব বুলি আশা কৰিলোঁ।